নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পুনৰ আহিছোঁ আমাৰ এডুকেশ্যন এণ্ড ইনোভেটিভ চেনেলৰ নতুন ভিডিঅ' লৈ আগৰ ক্লাছত আমি নিগেটিভ কেনেকৈ কৰা হয় সেয়া আলোচনা কৰিছিলোঁ আজি আমি ইণ্টাৰগেটিভ কেনেকৈ কৰা হয় তাৰ বিষয়ে আমি আলোচনা কৰিম এইখিনিতে মই কৈ লওঁ আমাৰ এই চেনেল এডুকেশ্যন এণ্ড ইনোভেটিভ যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকৰ পৰামৰ্শ উপদেশ থাকে তেন্তে নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব ঠিক আছে এইখিনিতে আমি আজি আলোচনা কৰিবলৈ লৈছোঁ যে ইণ্টাৰগেটিভ যোৱাকালি যিসকলে আগৰ ভিডিঅ'টো চাইছিল গম পাইছে যে মই কৈছিলোঁ নিগেটিভ আৰু ইণ্টাৰগেটিভ কৰাৰ কাৰণে আমি অক্সিলাৰী ভাৰ্বৰ বিষয়ে জানিব লাগে অক্সিলাৰী ভাৰ্ব মানে অক্সিলাৰী ভাৰ্বক হেল্পিং ভাৰ্ব বুলিও কোৱা হয় আৰু অসমীয়াত যাক আমি কওঁ সহায়কাৰী ক্ৰিয়া অৰ্থাৎ যে অন্য ক্ৰিয়াক বা ভাৰ্বক সহায় কৰে গতিকে ইণ্টাৰগেটিভ বা নিগেটিভ কৰাৰ ক্ষেত্ৰত অত্যন্ত আৱশ্যকীয় হ'ল এই অক্সিলাৰী ভাৰ্ব আমি 24টা পাওঁ আৰু এই 24টা অক্সিলাৰী ভাৰ্ব আমি জনাৰ পিছতে ইণ্টাৰগেটিভ বা নিগেটিভ কৰিব পাৰোঁ গতিকে যিসকলে মোৰ আগৰ ভিডিঅ'টো আছিল তেওঁলোকে নিশ্চয় গম পাইছে অক্সিলাৰী ভাৰ্ব আলোচনা আছে তথাপিও মই আজি পুনৰ এবাৰ আমি অক্সিলাৰী ভাৰ্বকেইটা মই এবাৰ লিখি দিছোঁ নতুন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা নতুন ভিউৱাৰ্ছসকলৰ কাৰণে আমি অক্সিলাৰী ভাৰ্বখিনি আলোচনা কৰি আমি কেনেদৰেনো ইণ্টাৰগেটিভ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম ঠিক আছে আমি এতিয়া আজি অক্সিলাৰী বিষয়ে আলোচনা কৰি লওঁ আমি পাইছোঁ যে অক্সিলাৰী ভাৰ্ব আমি 24টা পাওঁ আৰু ইয়াৰে প্ৰথম 11টাক আমি প্ৰাইমেৰী অক্সিলাৰী বুলি কোৱা আৰু পিছৰ কেইটাক আমি মডেলছ বুলি কওঁ আমি ইয়াত লিখি ৰাখিছোঁ যে অক্সিলাৰী ভাৰ্ব কেইটানো কোনকেইটা বি ভাৰ্বত আহে আমাৰ এম ইজ আৰ ৱাজ ৱেৰ চ' ডু ভাৰ্ব ডু ডিড ডাজ হেভ ভাৰ্বত হেভ হেজ হেড তাৰপিছত আমি পাওঁ চেল শুড উইল উড কেন কুড মে মাইট নিড ডেয়াৰ মাষ্ট অট উইচ টু এই 24টা আমি অক্সিলাৰী ভাৰ্ব পাইছোঁ আৰু ইয়াৰে আমি এই প্ৰথম 11টাক আমি প্ৰাইমাৰী অক্সিলাৰী বুলি কওঁ প্ৰাইমাৰী অক্সিলাৰী আৰু বাকী যি 13টা থাকে এইকেইটাক আমাৰ কোৱা হয় মডেলছ ঠিক আছে আমি যোৱাকালি কৈছিলোঁ যে আমি প্ৰাইমাৰী অক্সিলাৰী আৰু মডেলছৰ মাজতনো পাৰ্থক্য কি গোটেইকেইটাই অক্সিলাৰী ভাৰ্ব হয় আৰু ইহঁতৰ মাজত তথাপি কিছুমান গুণগত পাৰ্থক্য আছে ইহঁতৰ মাজত এই পাৰ্থক্যটো ব্যাকৰণৰ এটা বিস্তৃত বিষয় এই বিষয়ে আমি পিছত বহলাই আলোচনা কৰিম এতিয়া আমি অক্সিলাৰী ভাৰ্ব ইণ্টাৰগেটিভ কৰাৰ কাৰণে যিটো অত্যাৱশ্যকীয় বস্তু বা আমি জানিবই লাগিব এইকেইটা জনাৰ পিছত আমি কেনেকৈনো ইণ্টাৰগেটিভ কৰিম এই বিষয়ে আমি নিয়মসমূহ এতিয়া মই লিখি দিছোঁ ইয়াৰ পিছত আমি আলোচনা কৰিম এতিয়া আমি ইণ্টাৰগেটিভ কৰাৰ নিয়ম বিষয়ে আলোচনা কৰিম কেনেদৰেনো আমি বাক্য এটা এফাৰ্মেটিভ চেণ্টেন্স এটা কেনেদৰে আমি ইণ্টাৰগেটিভ কৰিম ঠিক আছে আমি যোৱাৰ আগতে এটা উদাহৰণস্বৰূপে আমি এটা বাক্য লৈ ল'লোঁ ধৰা চন্দা is drinking milk এতিয়া এই চন্দা ইজ ড্ৰিংকিং মিল্ক বাক্যটো লৈ এইটো বাক্য যদি আমি ইণ্টাৰগেটিভ কৰিবলৈ কেনেকৈনো কৰিম এই নিয়মখিনি চাই লওঁ প্ৰথম নিয়ম কি আছিলে আমাৰ প্ৰথমতে বাক্যটোত অক্সিলাৰী ভাৰ্ব আছে নে নাই চাব লাগে অৰ্থাৎ এই বাক্যটোত অক্সিলাৰী ভাৰ্ব আছে নে নাই চাব লাগে তাৰমানে এই লিষ্টখনত থকা কোনোবা এটা ভাৰ্ব ইয়াত আছে নেকি সেই বাক্যটো চাব লাগে যদি চাওঁ আমি দেখিছোঁ যে ইয়াত এই লিষ্টখনত থকা ইজ ভাৰ্বটো আছে আৰু ইয়াতো ইজ ভাৰ্বটো আছে আৰু ইয়াত আমাৰ মূল ভাৰ্ব ফাইনাইট ভাৰ্ব ড্ৰিংকিং আছে অৰ্থাৎ ড্ৰিংক ভাৰ্বটোক ING কৰাত সহায় কৰি আছে আমাৰ ইজে হেল্প কৰি আছে সেই ইজটোক আমি হেল্পিং ভাৰ্ব বুলি কওঁ বা অক্সিলাৰী ভাৰ্ব বুলি কওঁ এতিয়া আমি পালোঁ যে ইয়াত কি আছে আমাৰ ইজটো অক্সিলাৰী ভাৰ্ব দ্বিতীয়তে কি কৰিব লাগে দ্বিতীয়তে আমি কি কৰিব লাগে যে নিয়ম চাওঁ যদি অক্সিলাৰী ভাৰ্ব আছে তেন্তে সেই অক্সিলাৰী ভাৰ্বটো বাক্যটোৰ আৰম্ভণিলৈ আনি বাক্যটোৰ শেষত প্ৰশ্নবোধক চিন দিব লাগে অৰ্থাৎ ইজ ভাৰ্বটোক আমি কি কৰিব লাগে বাক্যটোৰ আৰম্ভণিলৈ আনিব লাগে বাকী বাক্যখিনি আমাৰ সকলোখিনি একে থাকিব ইজ চন্দা ড্ৰিংকিং মিল্ক শেষত আমি প্ৰশ্নবোধক চিন দিলোঁ আৰু এইটো আমাৰ এতিয়া ইণ্টাৰগেটিভ হৈ গ'ল এনেদৰে যদি আমি এটা দ্বিতীয় উদাহৰণ লওঁ যেনে আৰিফ can sing his song
I can sing a song এই বাক্যটোত যদি চাওঁ আমি ইয়াত অক্সিলাৰি ভাৰ্ব আছে নে নাই আমি চাব লাগে যে আমি দেখিছোঁ যে sing ভাৰ্বটো আছে আৰু can আছে দুটা ভাৰ্ব আমি ইয়াত দেখিব লাগিব কিন্তু ইয়াৰে আমি এই লিষ্টখনত চাই লম এতিয়া কোনটো অক্সিলাৰি আছে যদি আমি চাই ইয়াত দেখিছোঁ যে can ভাৰ্বটো আমাৰ কি আছে অক্সিলাৰি ভাৰ্বৰ লিষ্টত আছে গতিকে আমি কি কৰিম canটো আমি বাক্যটোৰ আৰম্ভণিলৈ লহিম can Arif sing a song শিক্ষক আমি প্ৰশ্নবোধক দিলে আমি কি কৰিব পাৰোঁ এনেদৰে ইণ্টাৰগেটিভ কৰিব পাৰোঁ এটা কথা হ'ল যদি বাক্যটোত অক্সিলাৰি ভাৰ্ব থাকে তেতিয়া আমি গম পালোঁ যে কেনেদৰে ইণ্টাৰগেটিভ কৰিব লাগে সেই কথাটো আমি শিকিলোঁ যদি বাক্য এটাত অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়াহ'লে আমি কেনেদৰে তাক ইণ্টাৰগেটিভ সেই কথাটো আমি জানিব লাগিব তাৰ কাৰণে আমি অন্য এটা উদাহৰণ লৈ লৈছোঁ যে অখিল spoke well আৰু যে অখিল spoke well এতিয়া এই বাক্যটোত যদি চাওঁ আমি এই লিষ্টখনৰ 24টা ভাৰ্বৰ এটা ভাৰ্ব নাই গতিকে আমি এইবাৰ কি কৰিম তাৰ কাৰণে আমি তৃতীয় নিয়ম এটাত যাম তৃতীয় নিয়ম কি কৈছে আমাক যদি বাক্যটোত অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়া ডু ভাৰ্বৰ সহায় ল'ব লাগে কালি যেনেদৰে আমি নিগেটিভ কৰোঁতে আমি ডু ভাৰ্বৰ সহায় লৈছিলোঁ ঠিক তেনেদৰে আজি আমি ইণ্টাৰগেটিভ কৰাৰ ক্ষেত্ৰত ডু ভাৰ্বৰ সহায় ল'ম আমি জানো যে ডু ভাৰ্বত আমি কি কৈছিলোঁ ডু ভাৰ্বৰ আণ্ডাৰত ইয়াত লিখাই আছে যে ডু ডিড ডাজ এতিয়া ডু ডিড ডাজ এই তিনিটা ভাৰ্বৰ কামটো কোনটো ভাৰ্বৰ আমি সহায় ল'ম এইটো ডিপেণ্ড কৰিব যে এই ভাৰ্বটো ইয়াত থকা যিটো মূল ভাৰ্ব ফাইনাইট ভাৰ্ব সেইটো কি টেন্সত আছে আমি দেখিছোঁ যে স্পোক স্পীকৰ পাষ্ট টেন্স স্পোক গতিকে আমাৰ যিটো ফাইনাইট ভাৰ্ব সেইটো পাষ্ট টেন্সত আছে গতিকে আমি কি কৰিম ইয়াৰে আমি ডিড ভাৰ্বৰ সহায় ল'ম যদিহে এইটো প্ৰেজেণ্ট টেন্সত থাকিলেহেঁতেন তেন্তে আমি ডু ভাৰ্বৰ সহায় ল'লোহেঁতেন ডু বা ডাজৰ সহায় ল'লোহেঁতেন যদি এইটো কি হ'লে অখিল থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ তেতিয়াহ'লে এইটো প্ৰেজেণ্ট টেন্সত হ'লে স্পীক্স হ'ল আৰু যদি এইটো স্পীক্স হ'ল অৰ্থাৎ ভাৰ্বত যদি এছ বা ই এছ লাগি থাকিলেহেঁতেন তেন্তে আমি ডাজ ভাৰ্বৰ সহায় ল'লোহেঁতেন আৰু যদি এইটো আই থাকিলেহেঁতেন ছিংগুলাৰ নম্বৰ থাকিলেহেঁতেন তেন্তে ছিংগুলাৰ নম্বৰৰ ফাৰ্ষ্ট পাৰ্চন হ'লে বা এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ নহ'লেহেঁতেন তেন্তে আমি ভাৰ্বত প্ৰেজেণ্ট টেন্সত যদি এছ বা ই এছ নাথাকে তেতিয়াহ'লে যদি প্ৰেজেণ্টৰ মূল ফৰ্মত ভাৰ্বটো থাকে তেতিয়াহ'লে আমি কেৱল মাত্ৰ ডু ভাৰ্বৰ সহায় ল'ম অৰ্থাৎ ডু ভাৰ্বটো ল'ম এতিয়া আমি যিটো এইটো পাষ্ট টেন্সত আছে আমি ডিডৰ সহায় ল'ম এতিয়া কি কৰিব লাগে আমি যে ডিড ভাৰ্বটো যিটো অক্সিলাৰি পালোঁ আমি ডিডটো আগত লিখিম ডিড তাৰপিছত আমাৰ অখিল আছিলে অখিল লিখিলোঁ এতিয়া স্পোক ভাৰ্বটো যিহেতু আমি ডিড ভাৰ্বৰ সহায় ল'লোঁ গতিকে স্পোকটোক আমি কি কৰিব লাগিব তাৰ যিটো মূল ফৰ্ম অৰ্থাৎ প্ৰেজেণ্ট অৰ্থাৎ সেইটো ফৰ্ম যিটো মূল ফৰ্ম বুলি কওঁ সেই মূল ফৰ্মক লৈ গতিকে স্পীকৰ মূল ফৰ্ম কি আছিলে স্পীক ৱেল আমি তাক কি কৰিব লাগে এনেদৰে ইণ্টাৰগেটিভ চিন দিলে আমাৰ এইটো কি হয় ইণ্টাৰগেটিভ হৈ গ'ল এতিয়া আমি অন্য এটা আৰু উদাহৰণ লৈ গৈছোঁ যদি আমি সেইটোকে চাওঁ যদি প্ৰেজেণ্ট টেন্সত কৰি চাওঁ এইটো অখিল স্পীক্স ৱেল ঠিক আছে গতিকে এইটো যদি চাওঁ আমি এইটো দেখিছোঁ যে স্পীক্স প্ৰেজেণ্ট টেন্সত আছে আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ যিহেতু হয় এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ সেইকাৰণে ভাৰ্বত এছ যোগ আছে এইবাৰ কিন্তু আমি কাৰ সহায় ল'ম যে এইবাৰ স্পীক্সে কি কৰিব ডাজৰ সহায় ল'ব গতিকে ইয়াত যদি আমি কি কৰোঁ এইবাৰ ডাজ অখিল আকৌ আমি কি কৰিম ডাজৰ সহায় লৈ এতিয়া স্পীক ভাৰ্বটো যিটো মূল ফৰ্ম প্ৰেজেণ্ট ফৰ্মে হয় কিন্তু প্ৰেজেণ্টৰ মূল ফৰ্ম কি যিটো তাত ছিংগুলাৰ ৰূপ আছে সেইটোৱে মূল ফৰ্ম গতিকে আমি এতিয়া তাক মূল ফৰ্মলৈ লৈ আহিম স্পীক ৱেল গতিকে ডাজ অখিল স্পীক ৱেল এইটো হ'ল আমাৰ ইণ্টাৰগেটিভ ৰূপ ঠিক আছে আমি গম পালোঁ যে বাক্য এটাত যদি অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়াহ'লে তাক আমি কেনেদৰে ইণ্টাৰগেটিভ কৰিব লাগে সেই কথাটো আমি শিকিলোঁ এতিয়া আমি অন্য প্ৰকাৰৰ এটা বাক্য লৈ ল'লোঁ He did the sun ঠিক আছে এই বাক্যটো যদি লওঁ এতিয়া এই বাক্যটোত অক্সিলাৰি ভাৰ্ব আছে নে নাই আমি যদি চাওঁ যে ডিড ভাৰ্বটো আমি ইয়াত দেখিছোঁ আৰু ডিড ভাৰ্বটো আমাৰ ইয়াত আছে অৰ্থাৎ ডিড ভাৰ্বটো অক্সিলাৰি ভাৰ্ব আছে কিন্তু বাস্তৱ ক্ষেত্ৰত এই বাক্যটোত অক্সিলাৰি ভাৰ্ব নাই কিয়নো যদি আমি ডিডটো নোহোৱা কৰি দিওঁ এই ডিড ভাৰ্বটো গুচাই দিওঁ তেতিয়াহ'লে ইয়াত কিন্তু কোনো ভাৰ্ব নাই অৰ্থাৎ আমি জানো যে
without a verb, without a finite verb, we can make a sentence. অর্থাৎ finite verb নোহোৱাকৈ আমি বা মূল verb নোহোৱাকৈ আমি এটা বাক্য লিখিব নোৱাৰোঁ আৰু ইয়াত ডিডটো উঠাই দিয়াৰ পিছত কোনো ভাৰ্বেই নাই সেয়েহে আমি গম পালোঁ যে ইয়াত ডিডটো কি হৈছিলে মূল ভাৰ্ব হিচাপত ব্যৱহাৰ হৈ আছিলে এয়া এটা প্ৰাইমেৰী অক্সিলাৰীৰে গুণ আমি কৈছিলোঁ পিছত আৰু বহুত গুণ আছে প্ৰাইমেৰী ইয়াত ডিডটো মূল ভাৰ্ব হিচাপত ব্যৱহাৰ হৈ আছে গতিকে ডিড যেহেতু ইয়াত অক্সিলাৰী নহয় গতিকে আমি ডিডৰ ভাৰ্বটো বাক্যটোৰ আৰম্ভণিলৈ আনি তাক ইণ্টাৰগ্ৰেট কৰিব নোৱাৰোঁ যদি নোৱাৰোঁ ই মূল ভাৰ্ব হয় যদি ইয়াত অক্সিলাৰী ভাৰ্ব নাই তেন্তে আমি পুনৰ কি কৰিম আমি ডু ভাৰ্বৰ সহায় ল'ব লাগিব যেহেতু ডিডটো পাষ্ট টেন্সত আছে গতিকে ডু ভাৰ্বৰ লিষ্টত আমি কি কৰিম ডিড ভাৰ্বৰ সহায় ল'ম এতিয়া যদি ডিড ভাৰ্বৰ সহায় লওঁ এতিয়া কি হ'ব ডিডটো আমি বাক্যটো আৰম্ভণিতে পাতিলোঁ তাৰপিছত আমি হি পালোঁ তাৰপিছত এই যিটো ডিড আগৰবাৰ যেনেদৰে আমি স্পোক থাকোঁতে আমি স্পীক কৰিছিলোঁ এতিয়া আমি কি কৰিম ডিড ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম লিখিব লাগিব ডিড ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম হ'ল আমাৰ কি ডু ডিড হি ডু দ্য সাম এইটো আমি ইণ্টাৰগ্ৰেটিভ কৰিম এতিয়া এই ডিডটো কিন্তু এইটো ডিড নহয় এই ডিডটো হ'ল এইটো ডিড আৰু এই ডুটো হ'ল আমাৰ এইটো ভাৰ্ব অৰ্থাৎ এইটো আমি যদি ভাবোঁ যে এই ডিডটো আগলৈ উঠাই আনি আছে পিছত ডু দিছোঁ তেন্তে সেইটো আমাৰ ভুল হ'ব এই ডিডটো আহিছে আমাৰ এই ভাৰ্বৰ লিষ্টৰ পৰা যিটো সহায় লৈছোঁ তাৰ পৰা আৰু এই ডিডটো আমি ইয়াৰ পৰাই লৈ এনেদৰে নিগেটিভ ইণ্টাৰগ্ৰেটিভ আমি কৰিব পাৰোঁ নেক্সট আমি আৰু যে ইণ্টাৰগ্ৰেটিভৰ আন এটা ইণ্টাৰগ্ৰেটিভৰ ক্ষেত্ৰত আমি আৰু এটা যদি বাক্য লওঁ যেনে চি হেজ এ মোবাইল চি হেজ এ মোবাইল ঠিক আছে এতিয়া এই বাক্যটোত যদি চাওঁ ঠিক আগৰ বাক্যটোৰ দৰে ইয়াত আমি কি দেখিছোঁ যে হেজ আছে আৰু ইয়াতো কি পাইছোঁ আমি হেজ ভাৰ্বটো আছে অৰ্থাৎ অক্সিলাৰী ভাৰ্বৰ লিষ্টত হেজ ভাৰ্বটো আছে কিন্তু ইয়াতো যদি আমি আগৰবাৰৰ দৰে হেজ ভাৰ্বটো নোহোৱা কৰি দিওঁ গতিকে ইয়াত আৰু আমি বেলেগ ভাৰ্ব যেনেকৈ অৰ্থাৎ ফাইনাইট ভাৰ্ব অন্য নাই গতিকে আমি বুজি পালোঁ যে এই বাক্যটোতো হেজটো নিজে মূল ভাৰ্ব গতিকে যিহেতু মূল ভাৰ্ব আছে এই বাক্যটোতো আমাৰ কি নাই অক্সিলাৰী ভাৰ্ব নাই যদি বাক্যটোত অক্সিলাৰী ভাৰ্ব নাথাকে আমি পাইছোঁ যদি বাক্যটোত অক্সিলাৰী ভাৰ্ব নাথাকে তেতিয়া ডু ভাৰ্বৰ সহায় ল'ব লাগে গতিকে এতিয়াও আমি কি কৰিম পুনৰ আমি ডু ভাৰ্বৰ সহায় ল'ম এতিয়া যিহেতু হেজ আছে হেজটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ হেজ ৰূপ যিহেতু আমি ডাজ ভাৰ্বৰ সহায় ল'ম যদি ইয়াত হেভ থাকিলেহেঁতেন ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ নহ'লেহেঁতেন তেতিয়াহ'লে আমি কি পালোঁ ইয়াত হেভ পালোঁহেঁতেন আৰু হেভ থাকিলে আমি ডুৰ সহায় ল'লোহেঁতেন আৰু যদি ইয়াত হেভ থাকিলেহেঁতেন চি হেড হ'লোহেঁতেন তেতিয়াহ'লে আমি ডু ভাৰ্ব ডিড ভাৰ্বৰ সহায় ল'লোহেঁতেন এতিয়া হেজ ভাৰ্ব আছে কাৰণে আমি ডাজ ল'ম আৰু ডাজে কি আহিব অক্সিলাৰী ভাৰ্ব যিহেতু পালোঁ ডাজ বাক্যটোৰ আমাৰ আৰম্ভণিলৈ আহিব তাৰপিছত আমি চি আছে চি পালোঁ এতিয়া হেজ ভাৰ্বটোৰ আমি কি কৰিব লাগিব আকৌ তাৰ যিটো মূল ফৰ্ম প্ৰেজেণ্ট ফৰ্ম হেজো হয় কিন্তু প্ৰেজেণ্ট ফৰ্মৰে আকৌ যিটো মূল ফৰ্ম হয় সেই মূল ফৰ্মটো কি হয় ইয়াত হেভ গতিকে আমি হেভ লিখিম আৰু এ মোবাইল তাৰপিছত ইণ্টাৰগ্ৰেটিভ চিন দিলে আমাৰ এনেদৰে এইটো নিগেটিভ হৈ যায় এনেদৰে আমি নিগেটিভ ইণ্টাৰগ্ৰেটিভ কৰিব পাৰোঁ গতিকে আশা ৰাখিছোঁ সকলোৱে বুজি পাইছা আৰু আশা ৰাখিছোঁ আপোনালোকে আগলৈও যাতে আমি এনেদৰে আৰু কিছু এডুকেশ্যনৰ আৰু ইনোভেটিভমূলক লেচন আগবঢ়াব পাৰোঁ তাৰ বাবে আপোনালোকৰ সঁহাৰি পাম আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব